সেই আমি প্ৰতিযোগিতাৰ মনোভাৱ ছাত্ৰসকলৰ মাজত যাতে সুন্দৰভাৱে হয় সেই দিশ আগত ৰাখিয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰীসকলক পিছত ছাত্ৰসকলকো আমি মানিকান্ত কাকতি বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলোঁ, যিটোত হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 60% পায়, অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পায় পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীক একোখনকৈ স্কুটি আৰু 75 and above পাৰ্চেণ্টেজ পাই পাছ কৰা ছাত্ৰসকলকো এই স্কুটি দিয়াৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল। আৰু সেই মৰ্মে আজি এই বছৰৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 40,735 গৰাকী ছাত্ৰী যি 60% পাই এইবাৰ হায়াৰ ছেকেণ্ডাৰীত পাছ কৰিছিল আৰু 7,938 গৰাকী ছাত্ৰ যোনে 75% বা তাৰ ওপৰত মাৰ্কছ পাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল, তেখেতসকলক মানিকান্ত কাকতি বঁটা দিয়াৰ কাৰণে টোটেল 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা দিয়াৰ কাৰণে বা স্কুটি দিয়াৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন দিয়ে। আৰু এই স্কুটি প্ৰদানৰ কাৰণে ৰাজ্য চৰকাৰে 345 কোটি 74,02,038 টকা টোটেল খৰচ হ'ব। তাৰমানে প্ৰায় 345 কোটি 75 লাখ টকা বয়েৰে এই ছাত্ৰ ছাত্ৰী 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব আৰু এইটো আজিৰ কেবিনেটে অনুমোদন দিয়ে। আপোনালোকে জানে যে আমাৰ জাষ্টিছ বি.কে. শৰ্মা আয়োগে এনকুৱাৰী আয়োগে অসমত হৈ যোৱা কম্বাইন কম্পিটিটিভ এক্সাম মানে আমাৰ APSC 2013 আৰু 2014 পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যি পৰীক্ষা হৈছিল, এই পৰীক্ষাৰ ওপৰত এখন ওৱান মেন এনকুৱাৰী কমিশ্যন কৰা হৈছিল হেডেড বাই ৰিটায়াৰ্ড জাষ্টিছ বি.কে. শৰ্মা। তো এই যিটো কেবিনেট এই কমিশ্যনৰ ৰিপৰ্ট, এই ৰিপৰ্টটো বহু সময়ত ৰাজহুৱা কৰাৰ কথা বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যম বা বিভিন্নজনে কৈ থাকে। এই যিটো ৰিপৰ্ট, এই ৰিপৰ্টটো অহা এছেম্বলিত প্লেচ কৰিবৰ কাৰণে আজি অসম কেবিনেটে অনুমোদন কৰিছে, কাৰণ এইটো যিহেতু এনকুৱাৰী কমিশ্যনৰ ৰিপৰ্ট, গতিকে প্ৰথম এছেম্বলিত প্লেচ হ'ব আৰু এছেম্বলিত প্লেচ হোৱাৰ পিছত ইয়াক ৰাজহুৱা কৰিব পৰা যাব। গতিকে অহা এছেম্বলিত ইয়াক প্লেচ কৰাৰ কাৰণে আজিৰ কেবিনেটে এপ্ৰুভেল দিছে। আমাৰ কাৰণে এটা খুব আনন্দৰ বতৰা আছিল যে অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী জাগিৰোডত হৈ আছে আৰু জাগিৰোডত ইতিমধ্যে কাম তীব্ৰ গতিত আগবাঢ়িছে আৰু জাগিৰোডৰ এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটোৰ কাৰণে প্ৰয়োজনীয় পানীৰ যোগানৰ কাৰণে আমি এতিয়াই পৰিকল্পনা আৰম্ভ কৰি কাম আৰম্ভ কৰিব লৈছোঁ, য'ত এই টাউনশ্বিপখন বা এই ইণ্ডাষ্ট্ৰীটো হৈ উঠাৰ লগে লগে প্ৰায় 12.5 MLD পানীৰ প্ৰয়োজন হ'ব। তাৰমানে 12.5 মিলিয়ন লিটাৰ পাৰ